দুৰ্গা পূজা আজি অষ্টমী তিথি। আজি অষ্টমী তিথি ইতিমধ্যে অষ্টমী পূজা সমাপন হৈছে। ইয়াৰ পিছতে সন্ধি পূজা আৰম্ভ হ'ব। পৰম্পৰা অনুযায়ী কৰৰণী আঞ্চলিক দুৰ্গা উৎসৱ উদযাপন সমিতিয়ে মাজুৱাতীৰ স্থায়ী মণ্ডপতে পূজা ভাগ পৰিচালিত কৰি আহিছে। কিন্তু দুখৰ কথা যে এইবাৰ আগৰ যি মনৰ আনন্দ আৰু উৎসাহ আছিলে পৰিমাণ কিছু কম। আধ্যাত্মিকভাৱে যিখিনি আমাৰ কৰিবলগীয়া সকলোখিনি কৰিছে, কিন্তু মনত এটা দুখ আহি পৰিছে হঠাতে যে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় লৈছে। সেই দুখতে যি আনন্দ উৎসাহ বা যি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে এই সকলোবোৰ বাতিল কৰি কেৱল নামৰ অনুষ্ঠানৰ বাদে, কেৱল পূজাৰ বাদে অইন সকলো অনুষ্ঠান বাতিল কৰা হৈছে। আধ্যাত্মিক দিশৰ পৰা কেৱল পূজা ভাগে সম্পন্ন কৰা হৈছে। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেতৰ বিদেশী আত্মাই চিৰশান্তি পাওক। আৰু যদি আশা লৈ আহিছে সকলোৱে আমি দেশখনৰ মংগলৰ কাৰণে আমি লগ লাগিছোঁ। সকলোৰে ভাল হওক, আমাৰ সকলোৰে ভাল হ'ব নোৱাৰো বুলি কথা নহয়, সকলোৰে ভাল হ'ব, সকলোৰে মংগল কামনা কৰিবলৈ আমি আজি দুৰ্গা পূজা মিন্স মাতৃ পূজা আৰু পাৰ্বতী আন এটা ৰূপ দুৰ্গা। আজি অষ্টমী তিথি। এই অষ্টমী তিথিত আমি সকলো একগোট হৈ কৰৰণী আঞ্চলিক মাজুৱাতী দুৰ্গোৎসৱ সমিতিৰ সমূহ ৰাইজ মিলি আজি অষ্টমী বিহিত পূজা সমাপন কৰা হৈছে। আৰু প্ৰায় 100খন শৰাই আৰু প্ৰায় 50জন লোকে ইয়াতে ভোগ প্ৰদান কৰিছে। তেখেতসকলৰ উদ্দেশ্য মানে মাতৃ চৰণত পদধূলা দি শৰীৰ আৰোগ্য কৰি আয়ুস বৃদ্ধি কৰি বেমাৰ ব্যাধি নিৰ্মূল কৰি প্ৰভুৰ শ্ৰীচৰণত সেৱা কৰিবলৈ সকলোকে যাতে শক্তি দি ভক্তি প্ৰাপ্ত কৰে, এই সকলোৰে কাম্য। আৰু সেইকাৰণে মাতৃ পূজা আৰু দুৰ্গা পূজা ইয়াতে অনুষ্ঠিত হৈ আছে। অষ্টমী তিথি হয়। উদ্দেশ্যে ধৰক আপুনি কি উদ্দেশ্যে আহিছে দেৱী মাৰ ওচৰলৈ? বাৎসৰিকভাৱে মহামায়াৰ পূজা ভাগি অনুষ্ঠিত হৈ থাকে। এই পূজা মণ্ডপতো 2007 চনৰ পৰা এই মহামায়াৰ পূজা ভাগ অনুষ্ঠিত হৈ আছে। এই মহামায়াৰ পূজা ভাগত অনেকখিনি ভক্তই, সকলো ভক্তই বিভিন্ন আশা লৈ মহামায়াৰ দুখানি চৰণত অৰ্চন বন্দন সেৱন পূজন কৰিবলৈ আহে। তেখেতসকলে কাৰোবাৰ মানসিক, শাৰীৰিক, আৰ্থিক নানান আশাৰে সৈতে আহি মহামাতৃৰ দুখানি চৰণত শৰণাপন্ন হয়। সেইসকলে আৰ্থিকভাৱেই হওক, মানসিকভাৱেই হওক, শাৰীৰিকভাৱেই হওক পৰিশ্ৰম আগবঢ়ায়। আহিছোঁ আৰু এখন ভগৱানৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ দিনবিলাক, অহা দিনবিলাক ভালে কুশলে যায়, এইবিলাকৰ কাৰণে। ধন্যবাদ। আজি অষ্টমী পূজা দেৱী মাৰ ওচৰলৈ আহিছে, কি উদ্দেশ্যে আহিছে? পূজাত সেৱা কৰিবলৈ আহিছোঁ অষ্টমী তিথিত, সেয়াই আৰু। কি উদ্দেশ্যে আহিছে আজি? হয়, দেৱী আহিছে, ভাল লাগিছে, সকলোৱে প্ৰণাম কৰিছে, সকলোৰে যাতে মনৰ আশা পূৰণ হওক। দেৱী মাৰ ওচৰলৈ কি উদ্দেশ্যে আহিছে? সেই জীৱন সংসাৰ শান্তি হওক, গোটেই পৃথিৱীখনৰে শান্তি হওক, লগতে আমাৰো শান্তি হওক, এই বুলিয়ে আহিছোঁ আৰু। আপুনি কওকচোন, আজি অষ্টমী পূজা নমস্কাৰ কৰিবলৈ আহিছোঁ আৰু ভগৱত দেৱী আইৰ ওচৰত। আকৌ এয়া সেই জুবিন মৰাও এইবাৰ সান্তনা পাবলৈ। ধন্যবাদ। আপুনি দেৱী মাৰ ওচৰলৈ আহিছে, কি উদ্দেশ্যে আহিছে? উদ্দেশ্য সকলোৰে ভাল হওক, দেশত শান্তি হওক, আৰু আমাৰ মৰমৰ জুবিনৰ হৈ পেলাইও এষাৰ ক'ব বিচাৰোঁ, তেওঁ ন্যায় পাওক, তেতিয়া আমাৰো ভাল লাগিব, লগতে সকলোৰে ভাল লাগিব আৰু ন্যায় পালে, সেয়াই আৰু। ধন্যবাদ। অষ্টমী পূজা কি উদ্দেশ্যে আপুনি আহিছে? মই মানে দেৱী মাৰ চৰণত মানে সেৱা কৰিবৰ কাৰণে আহিলোঁ। মোৰ ঘৰ আচলতে ইয়াতে লগতেই, মই টাউনলৈ আহিছে, কি মনত আশা লৈ আহিছে? আমি অষ্টমী পূজাত আমি আহি চাকি বন্তি দিলোঁ, শৰাই দিলোঁ,
আৰু ৰাইজৰ যাতে আগন্তুক বৰ্ষটো খুব সুখেৰে যাওক আৰু আমাৰ মাজৰ পৰা এজন আমাৰ সুগায়ক গুচি গৈছে, তেওঁ আমাৰ মাজৰ পৰা যদিও নাইকিয়া হৈছে, আমি তেওঁক জীয়াই থাকিবৰ কাৰণে আমি ইয়াত আশীৰ্বাদ বিচাৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। তেওঁ পৰিয়ালবৰ্গ সকলোৱে যেন সুখেৰে থাকক আৰু তেওঁ য'তে আছে ত'তে তোৰ পৰাই যে আমাৰ নৱ প্ৰজন্মক যাতে তেওঁ আশীষ প্ৰদান কৰক আৰু তেওঁ আকৌ আহি যেন এই অসমতে আকৌ তেওঁ জন্ম লয়, আমি তেওঁৰ কামনাৰ সৈতে আমি ইয়াত চাকি বন্তি দিছোঁ আৰু তেওঁলৈ আমি আশীৰ্বাদ কৰিছোঁ আৰু ৰাইজৰ সকলোৰে সহায় সহযোগিতা তেওঁৰ ওপৰত আছে যেতিয়া আকৌ আহিব বুলি আমাৰ আশা আছে। ধন্যবাদ। আহিছো তাত আমি হেৰি চাকি শলিতা এইবিলাক দিছো, চাকি দিছো। তাৰপিছত এতিয়া সন্ধি পূজা হ'ব, সন্ধি পূজাতে চাকি দিবলৈ ধৰিছো। হ'ল। আৰু কি মনত আশা লৈ আহিছে? আজি আমাৰ এই অষ্টমী তিথিত উপলক্ষে আমি যিখিনি পাৰোঁ আমি ভক্তক বহুতখিনি সহায় কৰিছোঁ আৰু আমাৰ যি দুৰ্যোগ আহিছে জুবিন গাৰ্গৰ হেৰি লৈ পেলাই আমি এই অনুষ্ঠানটো যিমান উলহ-মালহে পালিম বুলি ভাবিছিলোঁ তেনেকৈ নোৱাৰিলোঁ। তথাপিও মনত আমি অতি উৎসাহ লৈ পেলাই আজি মহাষ্টমী তিথিভাগ আমি উদযাপন কৰিছোঁ। ইয়াতে মানে কবাত হ'ব পাৰে শব্দ পামখন কৰি কোনো অপৰাধ ভাগি নকৰি কালদোষ দ্ৰব্যদোষ নিবৰ্তন কৰি মনৰ চৰ্চা অবিশ্বাস সিদ্ধি কৰি এনেকৈ তোমাৰ চৰণত সেৱা কৰিবলৈ শক্তি দি ভক্তি প্ৰাপ্ত কৰিবলৈ এইখিনি প্ৰাৰ্থনা। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ, হৰি ওম তৎসৎ হৈছে। ভালো আছো বহুত ধন্যবাদ। ইন্দ্ৰাণৈ চামুণ্ডায় মহালক্ষ্মী নমঃ। যথা সম্ভৱ ৰত্ন বস্ত্ৰ হেম অলংকাৰ ছত্ৰ চামৰ পাদুকা সজ্জা আদিনি দদ্যাত গুজ্জাদি চামৰ পাদুকা সজ্জা দিনি ষষ্ঠী পূজাৰ উপলক্ষে আপুনি হেৰিয়ালৈ আহিছে পূজা মণ্ডপলৈ, কি উদ্দেশ্য লৈ আহিছে আৰু অসমলৈ কি বাৰ্তা দিব? আমাৰ পুৰণি আঞ্চলিক দুৰ্গোৎসৱ সমিতি আৰম্ভণিটো অকণমান কৰি লওঁ যে 2003 চনতে আমাৰ এই অনুষ্ঠানটো গঢ় দি উঠিছিলে সমগ্ৰ কৌৰণী অঞ্চলৰ আৰু আজি সুদীৰ্ঘকাল আমাৰ এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপত চলি আছে আৰু অসমৰ দুৰ্গা পূজাৰ সম্পৰ্কত আমাৰ দৃষ্টিভংগী এটা স্পষ্ট যে আগন্তুক দিনত হৈ যোৱা আমাৰ মৰমৰ শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া তেখেত ইয়াৰ পৰা হেৰি হ'ল, তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। অৰ্পণ কৰিবলৈ আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা আমাৰ হাতত লোৱা হৈছে আৰু এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপ সজাই দিয়াত আমাৰ কেইজনমান ব্যক্তি আছে। সেই ব্যক্তিকেইজনক অত্যন্ত কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপত জাগৃত হৈ উঠিছে। আজি মহা অষ্টমী তিথি। এই মহা অষ্টমী তিথিৰ পবিত্ৰ ক্ষণত আমাৰ ফালৰ পৰা আমাৰ গোটেই কৌৰণী আঞ্চলিক দুৰ্গোৎসৱ সমিতিৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰা হৈছে আমাৰ মৃত শ্ৰী স্বৰ্গীয় প্ৰয়াত
আমাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটোৰ আৰম্ভণি আৰু আজিৰ তাৰিখৰ এই মহাষ্টমী পবিত্ৰখনত আমাৰ সমূহ ৰাইজ, গোটেই সমগ্ৰ অঞ্চলৰ সমূহ ৰাইজ ইয়াত উপস্থিত হৈছেহি আৰু অঞ্চলটোৰ দায়বদ্ধতাৰ স্বাৰ্থত, আধ্যাত্মিক দিশত দায়বদ্ধতাৰ স্বাৰ্থত সমগ্ৰ অঞ্চলৰ লগতে আমাৰ সকলোৱে ইয়াতে অংশগ্ৰহণ কৰি আমাৰ এটা পূৰ্ণাংগ ৰূপ দি অঞ্চলটোৱে এই অনুষ্ঠানটো জাগৃত কৰি তুলিছে। আমি সমূহ পৌৰনি অঞ্চলৰ সমূহ ৰাইজলৈ আমাৰ চিৰকৃতজ্ঞ হৈ থাকিলোঁ। আমাৰ সমিতিৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই পবিত্ৰখনত আপোনালোকৰ চেনেলে আমাক যি উৎসাহিত দিলেহি তাৰ কাৰণে আমি আপোনালোকৰ চেনেলক কৃতজ্ঞতা জ্ঞাপন কৰি আজি এই চমু বক্তব্য আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। একটা দিন